নমস্কাৰ সুপ্ৰভাত আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু পুৱাৰ খবৰ হেতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰণামী লৈ সজৰ সবিশেষ খবৰ কাইলৈ ৰাষ্ট্ৰক সমৰ্পিত কৰিব 5খনকৈ এইমছ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব 5খনকৈ এইমছ গুজৰাটৰ ৰাজকোট পঞ্জাবৰ বাথিন্দা উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত হ'ব এইমছ পশ্চিম বংগৰ কল্যাণী আৰু অন্ধ্ৰ প্ৰদেশৰ মংগলগিৰিতো উদ্বোধন হ'ব এইমছ এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈ ৰাষ্ট্ৰক সমৰ্পিত কৰিব 5খনকৈ এইমছ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব 5খনকৈ এইমছ গুজৰাটৰ ৰাজকোট পঞ্জাবৰ বাথিন্দা উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত হ'ব এইমছ আৰু পশ্চিম বংগৰ কল্যাণী আৰু অন্ধ্ৰ প্ৰদেশৰ মংগলগিৰিতো উদ্বোধন হ'ব এইমছ পুনৰবাৰ জনাইছো এনি ভাৰত 24 দৰ্শকক কাইলৈ ৰাষ্ট্ৰক সমৰ্পিত কৰিব 5খনকৈ এইমছ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব 5খনকৈ এইমছ গুজৰাটৰ ৰাজকোট পঞ্জাবৰ বাথিন্দা উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত পশ্চিম বংগৰ কল্যাণী আৰু অন্ধ্ৰ প্ৰদেশৰ মংগলগিৰিত উদ্বোধন হ'ব এইমছ নুনমাটি থানা চৌহদত উত্তপ্ত পৰিস্থিতি দুই পক্ষৰ হতাহতি নুনমাটি থানাৰ চৌহদত দোকানৰ বাকী বিচাৰি ঘৰলৈ যোৱাৰ বাবে আক্ৰমণৰ অভিযোগ ঠিকাদাৰ অখিল কলিতাৰ বিৰুদ্ধে হাৰ্ডৱেৰ দোকানত টকা দিবলৈ আহিছিল কলিতাই আৰু ধন আদায় দিয়াৰ বিপৰীতে মাৰধৰ কৰে দোকানীক নুনমাটি থানা চৌহদত উত্তপ্ত পৰিস্থিতি দুই পক্ষৰ হতাহতি নুনমাটি থানাৰ চৌহদত দোকানৰ বাকী পইচা বিচাৰি ঘৰলৈ যোৱাৰ বাবে আক্ৰমণৰ অভিযোগ ঠিকাদাৰ অখিল কলিতাৰ বিৰুদ্ধে হাৰ্ডৱেৰ দোকানত টকা দিবলৈ আহিছিল কলিতাই ধন আদায় দিয়াৰ বিপৰীতে মাৰধৰ কৰে দোকানীক এনি ভাৰত 24 দৰ্শকক পুনৰবাৰ জনাইছো নুনমাটি থানা চৌহদত উত্তপ্ত পৰিস্থিতি দুই পক্ষৰ হতাহতি নুনমাটি থানা চৌহদত দোকানৰ বাকী বিচাৰি ঘৰলৈ যোৱাৰ বাবে আক্ৰমণৰ অভিযোগ ঠিকাদাৰ অখিল কলিতাৰ বিৰুদ্ধে হাৰ্ডৱেৰ দোকানত টকা দিবলৈ আহিছিল কলিতাই ধন আদায় দিয়াৰ বিপৰীতে মাৰধৰ কৰে দোকানীক বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত বিধ্বংসী অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত দুটা পৰিয়ালৰ বাসগৃহ কাজিমুদ্দিন উমৰ আলী নামৰ লোক দুজনৰ ঘৰত এই অগ্নিকাণ্ড অগ্নিদগ্ধ লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন বৰক্ষেত্ৰৰ ভাংনামাৰী চৰত বিধ্বংসী অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত দুটাকৈ পৰিয়ালৰ বাসগৃহ কাজিমুদ্দিন উমৰ আলী নামৰ লোক দুজনৰ ঘৰত এই অগ্নিকাণ্ড অগ্নিদগ্ধ হৈছে প্ৰায় লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন পুনৰবাৰ জনাইছো বৰক্ষেত্ৰৰ ভাংনামাৰী চৰত বিধ্বংসী অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত দুটাকৈ পৰিয়ালৰ বাসগৃহ কাজিমুদ্দিন আৰু উমৰ আলী নামৰ লোক দুজনৰ ঘৰত এই অগ্নিকাণ্ড অগ্নিদগ্ধ লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন মানকাচৰৰ উকৰাবাৰীত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী টেম্পো দুৰ্ঘটনাগ্ৰস্ত টেম্পোখনৰ নম্বৰ ML08B8328 দুৰ্ঘটনাত আহত 3জনকৈ লোক মানকাচৰৰ উকৰাবাৰীত পথ দুৰ্ঘটনা মানকাচৰৰ পৰা হাথিঙিমাৰীলৈ আহি থকা ML08B8328 নম্বৰৰ টেম্পো দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে যাত্ৰীবাহী টেম্পোখন এই দুৰ্ঘটনাত আহত 3জনক গজাৰিকান্দি খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে আৰু এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ঘটনাস্থলীত মানকাচৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে টেম্পো এক্সিডেণ্ট হৈছে উখৰাবাৰীত মানে মানকাচৰৰ পৰা অহা এখন টেম্পো আহোঁতে উখৰাবাৰীত এক্সিডেণ্ট হৈ কেইজনমান 10-12 মান আছিলে টেম্পুৰ মধ্যে মানুহ থকাৰ পিছত এজন ইয়াত আমাৰ গজাৰিকান্দি PHC হস্পিটেলত আহি এডমিট হৈছে 3জন আৰু কেইজনমান মানকাচৰ হস্পিটেললৈ গৈছে আৰু দুজনৰ অৱস্থা সংকটজনক এতিয়া গুৱাহাটী ৰেফাৰ কৰিছে আমাৰ গজাৰিকান্দি ব্লক PHCৰ পৰা
এতিয়া গুৱাহাটীমুখী হৈছে গাড়ী মানুহজন ইয়াত বহুত চিৰিয়াছ ক্ৰিটিকেল অৱস্থাত আছে আৰু কি এতিয়া ক্ৰিটিকেল অৱস্থাত এতিয়া আমাৰ ডক্টৰে ৰিফাৰ কৰিলে গুৱাহাটী উঘৰাবাৰীত এক্সিডেণ্ট হৈছে মানকাচৰৰ পৰা অহা গাড়ী শিঙমাৰীলৈকে যোৱা গাড়ী মানে তিনিজন আমাৰ ইয়াত তিনিজন আহিছে পেচেণ্ট আৰু বেলেগ আৰু কেইজনমান সৰু ল'ৰা ছোৱালীও আছিলে মাইকী মানুহ আছিলে তেওঁলোকক মানকাচৰ হস্পিটেললৈ লৈ গৈছে এটা লাভ খুঁজিছে খন্তেক বাণিজ্য বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত পুনৰ আহিছো বাতৰিৰ মাজলৈ চেলুন খুলি স্বাৱলম্বিতাৰ নিদৰ্শন কথাৰে নহয় কামেৰে অসমীয়াগিৰি জামুগুৰিহাটৰ বাদ্যযন্ত্ৰী শিল্পী পুলকৰ এগৰাকী বাদ্যযন্ত্ৰী যুৱ শিল্পী জামুগুৰিহাটৰ কোচগাঁৱৰ পুলক বৰা গীটাৰ কিবোৰ্ড ঢোলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পীয়ে বহু কেইগৰাকী কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ৰাস ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই সকলোৰে বাবে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হিচাপে এখন চিনাকি মুখ হৈ পৰে এগৰাকী বাদ্যযন্ত্ৰী যুৱ শিল্পী জামুগুৰিহাটৰ কোচগাঁৱৰ পুলক বৰা গীটাৰ কিবোৰ্ড ঢোলকি আদি বাদ্যযন্ত্ৰ বজোৱাত পাকৈত এগৰাকী যুৱ বাদ্যযন্ত্ৰী শিল্পী বহু কেইগৰাকী কণ্ঠশিল্পীৰ লগত অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে ৰাস ভাওনা আদিতো বাদ্যযন্ত্ৰ বজাই সকলোৰে বাবে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হিচাপে এখন চিনাকি মুখ হৈ পৰে বাদ্যযন্ত্ৰ ব্যৱহাৰৰ উপৰিও হাতত কেঁচি লৈ নিজে চুলি দাড়ি কটা চেলুন খুলি বৰ্তমান এগৰাকী যুৱ শিল্পীয়ে নতুনকৈ সংযোজন ঘটাইছে এইখন চেলুন য'ত নিজে ব্যস্ত হৈ পৰিছে গ্ৰাহকৰ চুলিদাৰি কটা কামত কৰ্ম সংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা পুলকৰ এই কৰ্মৰাজিৰ প্ৰশংসাও কৰিছে বহুজনে পুলকৰ এই কৰ্মৰাজি আন সকলোৰ বাবেও প্ৰেৰণা আৰু আদৰ্শ হৈ উঠক প্ৰথমতে এগৰাকী বাদ্যযন্ত্ৰী শিল্পী হয় আৰু এতিয়া দেখা পাইছো হাতত কেঁচি লৈ আপুনি চেলুনত চুলি কটাত ব্যস্ত হৈ আছে কেনেকৈ ধৰণৰ এই কথা মনলৈ আহিলে আপোনাৰ কেনেকৈ আহিল মানে প্ৰথম কথা হ'ল কি আৰ্থিকভাৱে অলপ টনকিয়াল হ'ব লাগিব সেইটো এটা মেইন কথা আৰু অন্যে যে সকলো কাম কৰে বাহিৰৰ পৰা মানুহে আহি পেলাই ইয়াতে ইনকাম কৰি কৰি গৈ আছে আমিনো কিয় নোৱাৰোঁ আমি অসমীয়া ল'ৰা হিচাপে কি নোৱাৰোঁ অসমীয়াই কি নোৱাৰে কি আচলতে সেইটো কাৰণে মই ভাবিলোঁ যে মই সৰুৰ পৰা কাটিছিলোঁ চুলি তুলি কাটি থাকোঁ ইজনক সিজনক ঘৰৰ ওচৰৰ ল'ৰাকেইটাক কাটি থাকোঁ আমাৰ এইকণতে যিহেতু এটা ধুনীয়া চেণ্টাৰ এটা গঢ়ি তুলিছে মই ভাবিছোঁ কি মোৰো এটা ইনকামৰ পথ হ'ব আৰু সেইটো কাৰণে মই আগবাঢ়ি আহিলোঁ চেলুন এখন খুলিলোঁ বাদ্যযন্ত্ৰ গীটাৰ বজাই আপুনি হয় আৰু কীবৰ্ড বজাওঁ হয় বিভিন্ন কেইবাগৰাকী বহু দামী দামী শিল্পীৰ লগত আপুনি পৰিৱেশন কৰে হয় সেয়া বহাগৰ সময়ত ফাংচন থাকে বা এতিয়াও থাকে আৰু সেয়া হ'ল কি ৰাতি আৰু দিনৰ আজিকালি কিছুমান প্ৰগ্ৰেম মই আচলতে বাদ দিবলগীয়া হৈছে ইয়াক খোলা পৰা বুলি কিন্তু ৰাতি হ'লে মই যাওঁ এতিয়াও যাওঁ আৰু মই আজৰি সময়ত ইয়াৰ পৰা দোকান বন্ধ কৰিবলৈ ঘৰত প্ৰেক্টিছো কৰোঁ ৰাতিটো আৰু ৰাতি অনুষ্ঠান থাকিলে মই ৰাতি প্ৰগ্ৰেম কৰোঁ কিবা মনত কিবা অলপ শংকা ভাৱ আহিছিল নেকি প্ৰথম অৱস্থাত যিহেতুকে আপুনি আপোনাক চবেই চিনি পায় হয় হয় এগৰাকী শিল্পী হিচাপে বাদ্যযন্ত্ৰী শিল্পী হিচাপে এনে কাম কৰাৰ ক্ষেত্ৰত কিবা নাই আজিৰ দিনবিলাক অলপ বেলেগ ধৰণৰ আজিকালি সকলোৱে বুজি পায় এটা সময় আছিলে যিটো সময়ত মানে এনেকুৱা হৈছিলে এইটো বৰ সৰু কাম মানুহে মোক হাঁহিব নেকি কিন্তু আজি সেইটোৰ পৰিৱেশ নাই আজিকালি সকলোৱে সকলো কাম কৰিব পাৰে লাজ কোনেও লাজো নকৰে আৰু মানুহে নেহাঁহেও আজিকালি আৰু যোনে হাঁহে তাৰ নাই আৰু কি ক'ম আৰু ভাষা নাই আৰু তেনে নেহাঁহে লাজ কৰিবলৈ কথাও নহয় কাম কৰাটো একো লাজৰ কথা নহয় গতিকে কাম কৰিব লাগে
নিজৰ কাৰণেহে কৰিছোঁ চুৰ কৰা নাই বেয়া কাম নকৰাকৈ ভাল কাম কৰি যাব লাগে কথা দিমান কাম কৰিব লাগে আমি অসমীয়া হিচাপে আগবাঢ়ি যাব লাগে আগবাঢ়ি যাব লাগে। হয় জামুগুৰি অঞ্চলৰ এগৰাকী উদীয়মান বাদ্যযন্ত্ৰী শিল্পী তেওঁ বিশেষকৈ আমাৰ অঞ্চলত বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এটা দৃষ্টান্ত দাঙি ধৰিছে যে ধৰক চুলি কাটি বা নাপিতৰ কাম কৰিও এটা পৰিয়াল পোহপাল দিব পাৰি আৰ্থিকভাৱে নিজক স্বাৱলম্বী কৰাৰ লগতে ধৰক পৰিয়াল এখনৰ ভৰণ পোষণ কৰিব পৰা যায় তাৰ এটা নিদৰ্শন তেওঁ দাঙি ধৰিছে কামৰ কোনো সৰু বৰ নাথাকে ডিগনিটি অফ লেবাৰ বুলি কোৱা বস্তুটো আমাৰ অসমৰ মানুহে বিশেষকৈ যুৱ সমাজে এতিয়া চিনি পাইছে বা মূল্যবোধটো গম পাইছে গতিকে এয়া খুব যোগাত্মক কথা প্ৰগতিশীল কথা এইদৰে এওঁৰ আদৰ্শ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইৰ যুৱক সমাজ ওলাই আহক আমি নিজৰ ভৰিত নিজে থিয় দিব লাগিব সেই তেতিয়া আমাৰ অসমে আচলতে আৰ্থিকভাৱে প্ৰগতিৰ বাট বুলিব এইখিনি খুব প্ৰেৰণাদায়ী কথা ধন্যবাদ ভাল লাগিছে খুব ভাল লাগিছে এওঁক দেখি বাকী মানুহ ওলাই আহিব লাগে আপুনি কি কাটিব লাগিছে আজি মই মোৰ দাড়িও চাওকচোন দাড়ি কাটিবলগীয়া হৈছে চুলিও কাটিবলগীয়া হৈছে সেইকাৰণে খুব দেখিলোঁ অসমৰ অসমীয়া থলুৱা এজনে দোকান খুলিছে গতিকে এই চান্সতে ৰৈ ইয়াতে মই বোলো কাটি যাওঁ এই ৰৈছোঁহে নাৰায়ণপুৰ আৰু ৰূপহী আৰক্ষীৰ যৌথ অভিযান নাৰায়ণপুৰ মেৰমুখৰ নিৰ্দিষ্ট 2 কিশোৰীক উদ্ধাৰ আৰক্ষীৰ যোৱা ফেব্ৰুৱাৰী 17 তাৰিখে সৰিয়হ তুলিবলৈ গৈছিল সন্ধানহীন হৈছিল 2 কিশোৰী আৰু সুপাৰী ফেক্টৰীৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰী দুগৰাকীক বৰ্তমান নাৰায়ণপুৰ আৰক্ষী চকীত আছে কিশোৰী দুগৰাকী নাৰায়ণপুৰ আৰু ৰূপহী আৰক্ষীৰ যৌথ সফল অভিযান লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ মেৰমুখৰ নিৰ্দিষ্ট 2 কিশোৰীক উদ্ধাৰ আৰক্ষীৰ যোৱা ফেব্ৰুৱাৰী 17 তাৰিখে সৰিয়হ তুলিবলৈ গৈ সন্ধানহীন হৈ আছিল 2 কিশোৰী নাৰায়ণপুৰ আৰু ৰূপহী আৰক্ষীৰ যৌথ অভিযানত কিশোৰী দুগৰাকীক উদ্ধাৰ কৰা হয় নগাঁৱত জানিব পৰা মতে দুগৰাকী কিশোৰীক সুপাৰী ফেক্টৰীত কাম কৰিবৰ বাবে কোনোবাই পৰিচিত কৰি নগাঁৱলৈ লৈ গৈছিল অৱশেষত নাৰায়ণপুৰ আৰক্ষী আৰু ৰূপহী আৰক্ষীয়ে সুপাৰী ফেক্টৰীৰ পৰা উদ্ধাৰ কৰে কিশোৰী দুগৰাকীক বৰ্তমান নাৰায়ণপুৰ আৰক্ষী চকীত আছে কিশোৰী দুগৰাকী আজি পুৱাৰ খবৰ ইমানে আৰু পৰৱৰ্তী বাতৰিৰ বাবে কেৱল চাই থাকিব এনিভাৰ 24 ধন্যবাদ